নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' আগবঢ়াইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষ লৈ চাই থাকিব যিকোনো ধৰ্মবিৰোধী কামত কাৰ্যকলাপত যদি কোনোবাই জড়িত থাকে ততালিকে আপোনালোকে ফোন কৰিব পাৰে এই কেইটা নম্বৰত কেইটা নম্বৰ দিয়া আছে হয় আপোনালোকে ঠিকই চাই আছে অসামাজিক যিকোনো কাৰ্যকলাপ ৰোধ কৰিবলৈ প্ৰশাসনে মুকলি কৰিলে ফোন নম্বৰ হাতৰাকৈ ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা হয় যিকোনো ধৰ্মবিৰোধী কাৰ্যকলাপ দেখিলেই কিন্তু আপোনালোকে ফোন কৰিব পাৰে যিকোনো অসামাজিক কাৰ্যকলাপ দেখিলেই ফোন কৰিব এই কেইটা নম্বৰত ফোন কৰিলে কিন্তু ততালিকে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হ'ব শান্তি শৃংখলা অটুট ৰাখিবলৈ মুকলি কৰা হৈছে এই কেইটা ফোন নম্বৰ কেইটা ক্ৰমে হৈছে এই কেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে জয়শংকৰ শৰ্মা অতিৰিক্ত জিলা আয়ুক্ত এখেতৰ নম্বৰটো হৈছে 9864112238 এই নম্বৰত যোগাযোগ কৰিব পাৰে সমান্তৰালভাৱে আছে বনি ইনম সাদব অতিৰিক্ত জিলা আয়ুক্ত তেখেতৰ নম্বৰ হৈছে 7086592978 সমান্তৰালভাৱে আছে ডক্টৰ সুশ্ৰী ব্ৰহ্ম অতিৰিক্ত জিলা আয়ুক্ত 9864329979 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ইয়াৰ উপৰি আছে পল্লৱী তামুলী অতিৰিক্ত আৰক্ষী অধীক্ষক 9435353769 এই নম্বৰত আপোনালোকে যোগাযোগ কৰাৰ সুবিধা আছে ৰূপম বৰদলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক এখেতৰ নম্বৰটো হৈছে 9127268812 সমান্তৰালভাৱে আছে জিলা নিয়ন্ত্ৰণ কক্ষ সজাই 6003256039 আৰু আছে 0367428402 এই কেইটা নম্বৰত যোগাযোগ কৰিলে কিন্তু আপোনালোকে ততালিকে সমাধান পাব ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ হয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্যমঞ্চই হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ইফালে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে হয় মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে কিন্তু এজাহাৰ দাখিল হৈছে দিছপুৰ থানাত উপস্থিত ভূপেন বৰা লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞা সমান্তৰালভাৱে থাকে এজাহাৰ দিবলৈ উপস্থিত ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া আৰু কেইবাটাও আমলাই উপস্থিত থাকে ইফালে বিৰোধী ঐক্যমঞ্চৰ বৈঠকত লোৱা হৈছিল সেই ডাঙৰ সিদ্ধান্ত হয় বিৰোধীৰ ঐক্যমঞ্চত যি বৈঠক হৈছিল সেই বৈঠকত কিন্তু এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ আনিছিল বিৰোধী ঐক্যমঞ্চই হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক জনাব বুলি এক সদৰি কৰিছে হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল হৈছে আৰু এই এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্যমঞ্চই লুৰিণজ্যোতি গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন সমান্তৰালভাৱে উপস্থিত থাকে অজিত ভূঞা ভূপেন বৰা আৰু বহু বিষয়া আমলাই কিন্তু এই উপস্থিত থাকি এজাহাৰখন দাখিল কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত এখেতৰ বিৰুদ্ধে কিন্তু এজাহাৰ দাখিল কৰা হৈছে হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখন অশান্ত কৰাৰ এক অভিযোগ উত্থাপন কৰিছে বিৰোধী ঐক্যমঞ্চই অকল এই নহয় বৰখাস্তৰ দাবী জনাইছে এই বিৰোধী ঐক্যমঞ্চয়ে আৰু বিৰোধী ঐক্যমঞ্চই কৈছে দেশৰ এজন মুৰব্বী হৈ এনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিবলৈ নাপায় এখেতৰ বৰখাস্তৰ দাবী জনাইছে বিৰোধী ঐক্যমঞ্চই সমান্তৰালভাৱে জনাইছে ইয়া ৰাষ্ট্ৰপতিৰ ওচৰলৈ কিন্তু যাব ৰাজ্যপালৰ ওচৰত কিন্তু এখেতে স্মাৰক পত্ৰ দিব বুলি উল্লেখ কৰিছে কোনো পৰ্যায় অসমখন অশান্ত কৰা নিবিচাৰে বিৰোধী ঐক্যমঞ্চই হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ তো ভিউয়ার্স ভিডিওটো ভাল পালে চ্যানেলটো সাবস্ক্রাইব কৰি দিব ভিডিওটোত এটা লাইক কৰি দিব কমেন্টস কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম।